নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অন্যদিনাৰ দৰে আজিও আমি আপোনালোকলৈ আজিৰ দিনটো ৰাশিফল লৈ আহিছোঁ, লগতে সমাধানো লৈ আহিছোঁ, যিটো কৰিলে আজি আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। সেয়েহে আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ আছে তেতিয়া ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এটা লাইক এটা কমেণ্ট কৰি দিব। আমি এতিয়া ৰাশিফললৈ আহিছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। উন্নত জীৱনৰ বাবে স্বাস্থ্য আৰু ব্যক্তিত্ব উন্নত কৰাৰ প্ৰচেষ্টা কৰক। টকা বিচৰা মানুহক আহ্বান কৰক। আপোনাক যদি টকা বিচাৰি আহ্বান কৰক, পৰিয়ালৰ সদস্যসকলে সহায় কৰিব, কিন্তু তেওঁলোকৰ বহুত দাবী থাকিব। আপোনাৰ সঙ্গীয়ে আপোনাৰ বিষয়ে ভাল ভাবে, সেইবাবে কেতিয়াবা আপোনাৰ ওপৰত খং কৰা বা খং কৰিব পৰিৱৰ্তে আপুনি তেওঁৰ কথাবোৰ বুজি পোৱাটোৱেই ভাল হ'ব। আজি আপুনি আন দিনতকৈ অধিক লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 11:38 পৰা 12:30 মনোযোগৰ সময় 10:45 পৰা 11:38 ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো আজি যিটো কৰিলে আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। আজি আপুনি মদ, মাংস, হিংসা আৰু নিন্দা ত্যাগ কৰাটো আৰ্থিক অৱস্থাৰ বাবে শুভ। আজি এইবিলাক ত্যাগ কৰা আপুনি শুভ হ'ব। বৃষভ ৰাশি। প্ৰভাৱশালী লোকৰ সমৰ্থনে আপোনাৰ উৎসাহ দুগুণ কৰি তুলিব। আপোনাৰ মা বা দেউতাৰ স্বাস্থ্যৰ বাবে আজি বহুত টকা খৰচ কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব, যদিও একে সময়তে আপোনাৰ সম্পৰ্কবোৰ অধিক শক্তিশালী হ'ব। কঠোৰ আচৰণৰ পিছতো আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সমৰ্থন লাভ কৰিব। যদি আপুনি প্ৰেম জীৱনৰ বান্ধোন দৃঢ় কৰি ৰাখিব বিচাৰে, তেন্তে আন কাৰোবাৰ কথা শুনি প্ৰেমিকৰ বিষয়ে কোনো মতামত গঠন নকৰিব। আজিৰ বাবে ভাল আৰু শ্ৰেষ্ঠ সময় আছে 1:23 পৰা 2:16 মনোযোগৰ সময় আছে 10:45 পৰা 11:31 ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং হৈছে ৰূপালী, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধান ৰাতিপুৱা উঠি ওম হোম হনুমানে নমঃ 11 বাৰ জপ কৰক। আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। মিথুন ৰাশি। আজিৰ সময়খিনি উপভোগ কৰিব পাৰিব। সময় পাব আজি আপুনি আগতে বিনিয়োগ কৰা ধনৰ সুবিধা লাভ কৰিব পাৰিব। আজি ভাল কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে জিৰণি আৰু শান্তিপূৰ্ণ দিন উপভোগ কৰক। যদি মানুহৰ আপোনাৰ ওচৰলৈ সমস্যা লৈ আহে, তেন্তে সেইবোৰক আহ্বান কৰক আৰু সেইবোৰে আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব নিদিব। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ মেজাজে আপোনাক আমনি কৰিব পাৰে। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ এটা ভাল দিন। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 12:30 পৰা 1:23 মনোযোগৰ সময় বেয়া সময় আছে 9 পৰা 9:53 ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং হৈছে ৰঙা মেৰুন, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধান যিটো কৰিলে আজিৰ দিনটো আপোনাৰ শুভ হ'ব। সেয়া হৈছে বগা চন্দনৰ শিপা নীলা কাপোৰেৰে মেৰে নিজৰ লগত ৰাখিলে প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পাব। কৰ্কট ৰাশি। আপুনি আৱেগিকভাৱে অতি সংবেদনশীল, গতিকে আপোনাক আঘাত দিব পৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ কোনো সদস্য অসুস্থ হোৱাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই সময়ত আপুনি ধনতকৈ তেওঁলোকৰ স্বাস্থ্যৰ বাবে বেছি চিন্তা কৰিব লাগে। ঘৰৰ কাম-কাজ চম্ভালিবলৈ ল'ৰা-ছোৱালীয়ে আপোনাক সহায় কৰিব। আজিৰ বাবে ভাল। আজি তোমাৰ সপোন ছোৱালীজনীক লগ পালে তোমাৰ চকু দুটা জিলিকি উঠিব আৰু তোমাৰ হৃদয়খন বেছিকৈ স্পন্দন কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 10:45 পৰা 11:38 মনোযোগৰ সময় 9 পৰা
বাজি 53 মিনিটলৈকে। ভাগ্যশালী নম্বৰটো 3, শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ উত্তৰ দিশ। সমাধানটো হৈছে পানী সমৃদ্ধ খাদ্য সেৱন কৰিলে স্বাস্থ্যৰ বাবে ভাল হ'ব। সিংহ ৰাশি, সম্ভৱ যে কোনোবা এটা অংশত বিষ বা মানসিক চাপৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম মানুহে লক্ষ্য কৰিব আৰু আজি ইয়াৰ বাবে আপুনি কিছু আৰ্থিক সুবিধা লাভ কৰিব পাৰে। সন্ধিয়া পত্নীৰ সৈতে বিবাহিত খাদ্য গ্ৰহণ কৰা বা চিনেমা চোৱাটোৱে আপোনাক শিথিল কৰি তুলিব আৰু আপোনাক সুখী মেজাজত ৰাখিব। আপোনাৰ প্ৰেমিকজনে আজি আপোনাৰ পৰা কিবা এটা দাবী কৰিব পাৰে, কিন্তু আপুনি সেইটো পূৰণ কৰিব নোৱাৰিব, যাৰ বাবে আপোনাৰ প্ৰেমিকজনে আপোনাৰ ওপৰত খং উঠিব পাৰে। আইটিৰ সৈতে জড়িত লোকসকলে হয়তো নিজৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ পাব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় ভাল সময় আছে 9:53 পৰা 10:45 আৰু মনোযোগৰ সময় হৈছে বেয়া সময় আছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং হৈছে ৰূপালী বগা, বেয়া দিশ উত্তৰ দিশ। সমাধান হৈছে পকেটত তামৰ মুদ্ৰা বা তামৰ টুকুৰা এটা ৰাখিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। কন্যা ৰাশি, দমন কৰা সমস্যাবোৰ পুনৰ উত্থাপিত হৈ আপোনাৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। বিবাহিত মানুহে আজি চিন্তা সন্তানৰ শিক্ষাৰ বাবে বহুতো টকা খৰচ কৰিব লাগিব। সাধাৰণ চিনাকি মানুহৰ লগত ব্যক্তিগত কথাবোৰ ভাগ বতৰা কৰাটো এৰক। হঠাতে পোৱা যিকোনো সুখদায়ক বাৰ্তাই আপোনাক শুই থকা অৱস্থাত মধুৰ সপোন দেখুৱাব। আপোনাৰ ভাল কামৰ বাবে হয়তো প্ৰশংসা পাব। ব্যস্ততাৰ মাজতো আজি নিজৰ বাবে সময় বিচাৰি উলিয়াব পাৰিব। আজি আপুনি আজৰি সময়ত কিবা এটা সৃষ্টিশীল কাম কৰিব পাৰে। আজি আপুনি বিবাহিত জীৱনৰ প্ৰকৃত সোৱাদ ল'ব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 9 বজাৰ পৰা 9:53 মনোযোগৰ সময় বেয়া সময় আছে 10:45 পৰা 11:38। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং মেৰুন, বেয়া দিশ উত্তৰ দিশ। সমাধানটো হৈছে ক্ষীৰ সেৱন কৰিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। ক্ষীৰ গাখীৰেৰে বনাই লওক, এইটো সেৱন কৰক, বনাই দিব, তেতিয়া ভাল হ'ব। তুলা ৰাশি, অত্যাধিক উত্তেজনা আৰু উন্মাদনাৰ উচ্চতাই আপোনাৰ স্নায়ু তন্ত্ৰৰ ক্ষতি কৰিব পাৰে। এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ নিজৰ আৱেগ নিয়ন্ত্ৰিত ৰাখক। যিসকলে মাটি কিনিছিল আৰু এতিয়া বিক্ৰী কৰিব বিচাৰিছে তেওঁলোকে আজি ভাল ক্ৰেতা বিচাৰি পাব পাৰে আৰু মাটি বিক্ৰী কৰি ভাল আৰ্থিক লাভ কৰিব পাৰে। আনক প্ৰভাৱিত কৰাৰ ক্ষমতাই আপোনাৰ বাবে বহুতো ইতিবাচক কথা কঢ়িয়াই আনিব। প্ৰতিদিনে প্ৰেমত পৰা অভ্যাস সলনি কৰক। আজি আপুনি অফিচত পৰিস্থিতি বুজি পোৱা পিছতহে আচৰণ কৰিব লাগে। যদি আপোনাৰ বাবে কথা কোৱাটো অপ্ৰয়োজনীয় নহয় তেন্তে মৌন হৈ থাকক। জোৰকৈ কোনো কথা ক'লে আপুনি নিজকে বিপদত পেলাব পাৰে। আজি আপোনাৰ আজৰি সময়খিনি কিছুমান অসাৰ কথাত নষ্ট হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে আপোনাৰ 9 বজাৰ পৰা 9:53 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে আপোনাৰ 12:30 পৰা 1:23। ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ উত্তৰ দিশ। সমাধান হৈছে চৰাইক মিঠাই খুৱাওক। ইয়াৰ দ্বাৰা চাকৰি ব্যৱসায়ত সফলতা আহিব। মিঠাই আপুনি ধৰক এইটো দোকানৰ পৰা কিনি আনক। বৃশ্চিক ৰাশি, আজি শান্ত আৰু মানসিক চাপমুক্ত থাকক। আজি আপোনাৰ অফিচৰ কোনো কৰ্মচাৰীয়ে আপোনাক মূল্যৱান সামগ্ৰী চুৰি কৰিব পাৰে, গতিকে আপোনাৰ বস্তুবোৰ সাৱধানে ৰখাটো প্ৰয়োজন। পৰিয়ালৰ দায়িত্ব বাঢ়িব, যাৰ ফলত মানসিক চাপ আহিব পাৰে।
ৰোমান্টিক চিন্তা আৰু সপোনৰ জগতখনত আপুনি হেৰাই যাব। যদি আপুনি আপোনাৰ ব্যৱসায়ত নতুন অংশীদাৰ যোগ কৰাৰ কথা ভাবিছে, তেন্তে কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। আজি ভ্ৰমণৰ মনোৰঞ্জন আৰু মানুহ লগ পোৱাৰ ব্যৱস্থা থাকিব। আপোনাৰ পত্নীৰ সৈতে সন্ধিয়াটো সঁচাকৈ বিশেষ কিবা এটা হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:53 পৰা 10:45 মনোযোগৰ সময় আছে 12:30 পৰা 1:30 ভাগ্যশালী নম্বৰটো হৈছে 4 শুভ ৰং বাদামী ধূসৰ বেয়া দিশ উত্তৰ দিশ। সমাধানটো হৈছে আৰ্থিক অৱস্থা উন্নত কৰিবলৈ চিকিৎসালয় আদিত থকা ৰোগীসকলক সহায় কৰক। ধনুৰাশি, জীৱনৰ প্ৰতি উদাৰ মনোভাৱ গ্ৰহণ কৰক। নিজৰ পৰিস্থিতিৰ বাবে অভিযোগ কৰি দুখ কৰি একো লাভ নাই। এই দাবীদাৰী চিন্তাৰ দ্বাৰাই জীৱনৰ সুগন্ধি কাঢ়ি লৈ যায় আৰু সন্তুষ্ট জীৱনৰ আশাক জিনি চিপি ধৰে। গহনা আৰু প্ৰাচীন সামগ্ৰীত বিনিয়োগ কৰিলে লাভজনক হ'ব আৰু ই সমৃদ্ধি কঢ়িয়াই আনিব। আজি কেৱল অচিনাকি মানুহৰ পৰাই নহয়, বন্ধুৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন আছে। আপোনাৰ আপোনজনক আপোনাৰ পৰা স্বাস্থ্য আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। ভ্ৰমণে ব্যৱসায়িক সম্পৰ্ক উন্নত কৰিব। ৰাতি অফিচৰ পৰা ঘূৰি আহি থাকোঁতে আজি সাৱধানে গাড়ী চলাব লাগে, নতুন দুৰ্ঘটনা হ'ব পাৰে। কেইবাদিনো অসুস্থ হৈ পৰিব পাৰে। আপোনাৰ পত্নীৰ সৈতে এই দিনটো আন দিনতকৈ ভাল হ'ব। আজিৰ বাবে ভাল আৰু শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 10:45 পৰা 11:30। মনোযোগৰ সময় হৈছে 8:07 পৰা 9:00। ভাগ্যশালী নম্বৰটো হৈছে 1 শুভ ৰং কমলা বেয়া দিশ হৈছে উত্তৰ দিশ। আজিৰ বাবে সমাধানটো হৈছে কেশৰ বান্দিলতা হালধীয়া কাপোৰত বান্ধি ৰাখিলে আৰু লগত থাকিলে ভাল পাৰিবাৰিক জীৱনৰ সহায় হ'ব। মকৰ ৰাশি, আজি আপোনাৰ দৃঢ় আত্মবিশ্বাস আৰু সহজ কামবোৰ আপোনাক শিথিল হ'বলৈ যথেষ্ট সময় দিব। আজি আপুনি নিজকে অপ্ৰয়োজনীয়ভাৱে টকা খৰচ কৰাত বাধা দিব লাগে, নহ'লে প্ৰয়োজনৰ সময়ত টকা অভাৱ হ'ব পাৰে। বন্ধুৰ সংগীয়ে সহায়ক দিব। আপুনি ভালপোৱা ব্যক্তিজনৰ লগত আপোনাৰ কঠোৰ মনোভাৱে আপোনাৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি কৰিব পাৰে। কৰ্মক্ষেত্ৰত মানুহক নেতৃত্ব দিয়ক, কাৰণ আপোনাৰ অনুগতে আগবাঢ়ি যোৱাত সহায়ক বুলি প্ৰমাণিত হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আজি আপোনাৰ লগত বহু সমস্যা ভাগ ল'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:30 পৰা 1:30 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 11:31 পৰা 12:30। ভাগ্যশালী নম্বৰটো হৈছে 1 শুভ ৰং হৈছে কমলা সোণালী বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধান, ভাল আৰ্থিক অৱস্থাৰ বাবে আপোনালোকৰ পিন্ধি থকা কাপোৰ নোধোৱাকৈ পিন্ধিব নালাগে। আজি আমি যিটো কওঁ বাহিৰা কাপোৰ নিপিন্ধক। কুম্ভ ৰাশি, স্বাস্থ্য ভাল হ'ব। টকা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, কিন্তু টকাৰ প্ৰতি ইমান চিৰিয়াছ নহ'ব যে আপুনি আপোনাৰ সম্পৰ্কবোৰ নষ্ট কৰি পেলায়। যিকোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰক আৰু সাধুক লগ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মনত শান্তি আৰু প্ৰশান্তি লাভ কৰিব। হঠাতে পোৱা যিকোনো সুখদায়ক বাৰ্তাই আপোনাক শুই থকা অৱস্থাত বধুৰ সপোন দেখুৱাব। কামৰ সুযোগ আপুনি চিনাকি মহিলাৰ পৰাই আহিব পাৰে। আজি আপুনি আপোনাৰ পত্নীৰ সৈতে সময় কটাবলৈ অফিচৰ পৰা সোনকালে ওলাই যাব পাৰে, কিন্তু পথত অত্যাধিক যান-বাহনৰ বাবে আপুনি তেনে কৰিব নোৱাৰিব। পত্নীৰ মৰমৰ সহায়ত জীৱনৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে।
আজিৰ বাবে ভাল আৰু শ্ৰেষ্ঠ সময় হৈছে 1:23 পৰা 2:16 মিনিটলৈকে মনোযোগৰ সময়। 9 বজাৰ পৰা 9:53 মিনিট। ৰাতিপুৱালে নম্বৰটো হৈছে 8:12 সোহানীলা বিৰাতি কিছু উৎসাহী। সময় দান হৈছে দান আৰু সহায় কৰাটো লাভজনক হ'ব। মীন ৰাশি নিৰাপত্তাহীনতা দাৰিদ্ৰ্যতাৰ বাবে আপুনি বিভ্ৰান্তৰ আবদ্ধ হৈ পৰিব পাৰে। আজি আপুনি আপোনাৰ সন্তানৰ পৰা আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা আপুনি বহুত সুখী হ'ব। ঘৰত আনন্দৰ পৰিৱেশ আপোনাৰ মানসিক চাপ কমাই দিব। আপুনিও ইয়াত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰা উচিত যে কেৱল নীৰৱ দৰ্শক হৈ নাথাকিব। প্ৰিয়জনৰ লগত ওলাই যাওঁতে সাজ-পোছাক আৰু আচৰণত উদ্ভাৱনীমূলক হওক। সৃষ্টিশীল কামৰ লগত জড়িত এই ৰাশিৰ লোকসকলে হয়তো আজি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজিৰ বাবে ভাল বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:07 পৰা 9 বজালৈকে। মনোযোগৰ সময় হৈছে 12:30 পৰা 1:30 লৈকে। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰং স্বাস্থ্য গোলাপী ব্যাধি ক্ষেত্ৰত। সমাধান সুস্বাস্থ্যৰ বাবে সূৰ্যোদয়ৰ সময়ত সূৰ্য নমস্কাৰ। শেষত মই এটাই কথা কওঁ যে আমাৰ চেনেলটোত যদি নতুন হৈ আছে তেতিয়াহ'লে এটা লাইক এটা কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ এটা লাইক এটা কমেণ্টে আমাক উৎসাহ যোগায়, সাহস দিয়ে। সেয়েহে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব এটা লাইক এটা কমেণ্ট কৰি আজিলৈ ধন্যবাদ যাচিছোঁ।